এজনে মানে ১৬টা দিম বুলি কৈছে, ইজনে নিদিয়ে। এইজন দিছে না, এইজন পলাইছে এতিয়া। এইজন গ'লগে, মই ভিডিঅ' কাট। আৰু কেইটকা দিব? 10 টকা। আৰু কেইটকা দিব? 10 টকা ল'ব লাগিব। ৰ'ব ভালকৈ মোক। এই দাদাই আমাৰ এতিয়া হেল্ল' গাইজ, নমস্কাৰ। সকলোকে নতুন এটা ব্লগত স্বাগতম জনালোঁ আৰু আজি মহাশিৱৰাত্ৰি, সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি আকৌ যাম শিৱদৌল আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া তাৰ আগতে চুলি টাইপো কাটি মেলি আহোঁ, শেষলৈকে চাই থাকিব। গাইজ চুলি কাটিব আহি গ'লোঁ আৰু মোক সুধি থাকে সকলোৱে ক'ত কাটো। এজনে কাটে চুলি আৰু তিয়কত সকলোৱে আহিব পাৰে। মোৰ কাটি মেলি হৈ গ'ল ধুনীয়াকৈ, আৰু ইও কাটিলে লগতে। আৰু এতিয়া আমি যাওঁগৈ। আৰু এইখন দেখিছে চব ষ্টাইল ঠিকে আছে। বাকী এই বুঢ়াটো কোন নাই ইয়াত ভৰাই দিলে বাৰু। কোনোবা বুঢ়াই যদি ইয়াত কাটিবলৈ আহে আহিব পাৰা। এইটো চুলি ষ্টাইলটো কি মানে? আমাৰ আহিছে চাহত। ৰাতিপুৱা 9টা বজাতে যাম বুলি ক'লে 4টা বাজিলে। 4টা বজাত এইকেইজন যায়। এতিয়া আমি শিৱসাগৰ যাম। 9টা বজাৰ পৰা শিৱসাগৰ যাম ভাবি এতিয়া 4টা বাজিলে। 4টা বজাত ওলাইছোঁ শিৱসাগৰ যাওঁ। আৰু এতিয়া ৰাতি হ'ব আৰু আপোনালোককো শিৱসাগৰ গোটেই পৰিৱেশটো দেখাম। আৰু সিহঁতি গোটেইকেইটা আহিলে আৰু আমি গোটেইকেইটা যাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকিব। ফাইনেলি এতিয়া শিৱসাগৰ অভিমুখে আমি গৈ থাকোঁ। শিৱসাগৰ অভিমুখে যাওঁ। এজন মোৰ ড্ৰাইভাৰ, লাইচেঞ্চ নথকা ড্ৰাইভাৰ, আৰু পুলিচে ধৰিলে মই চলাব লাগিব। ইয়াৰ লাইচেঞ্চ নাই আৰু একজনো লাইচেঞ্চ নাই, কিন্তু হ'লেও গৈ থাকোঁ। পুলিচে নধৰিলে হয়। আজি মেলাত চকৰিত উঠিমগৈ, মানে মেলা হয় ধুনীয়া। 4 তাৰিখৰ পৰা হৈ আছে, এতিয়া আজি 9 তাৰিখ আৰু গৈ থাকোঁ ব'লক। শিৱ মন্দিৰত নিৰ্মালি কেইটামান দিলে, এইকেইটাও খাই লৈছোঁ। খাই মেলি আমি এতিয়া শিৱৰাত্ৰি অভিমুখে শিৱসাগৰলৈ যাত্ৰা কৰোঁ ব'লক। গাইজ আহি শিৱসাগৰ পাই গ'লোঁ এতিয়া, শিৱসাগৰ টাউনত। আৰু কিন্তু ইয়াত পৰা বাইক নিবলৈ নিদিয়ে, মানে ট্ৰেফিক পইণ্টৰ পৰা আৰু বাইক নিব নিদিয়ে। আৰু এতিয়া ইমান ভিৰ দেখিছে, আৰু 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব এইফালে। আৰু বাইক চাইক ইয়াতে ৰাখিলোঁ, ৰাখি মেলি এতিয়া যাওঁ নিজৰ জেগাত। আৰু আপোনালোকক দেখাই আছোঁ কিমান ভিৰ, আৰু ৰাতি কিমান ভিৰ অলপ দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইমান বেছি ভিৰ দেখিছে, মানুহ ঢেৰ, মানুহক সোধ। কিন্তু ৰাতি হোৱাই নাই, ৰাতিলৈ আৰু বহুত বেছি হ'ব। আৰু এতিয়া সন্ধিয়া লাগিছে, সন্ধিয়া লগা ইমান মানুহ। আৰু আপোনালোককো দেখাই আছোঁ কিমান মানুহ। শিৱসাগৰ টাউন, শিৱৰাত্ৰি, মহাশিৱৰাত্ৰি দিয়া দি ফাইনেলি মহাদেৱৰ ওচৰত সেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। আৰু এতিয়া ওলাই মেলি আহিলোঁ। আৰু এতিয়া বিশেষ একো নাই, ইফালে ঘূৰিম আৰু আপোনালোককো মানুহ দেখাম কিমান মানুহ আহে। আৰু কিবা প্ৰগ্ৰেমো হ'ব, যদি তালৈকে থাকোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বাকী ভিডিঅ'টো চাই কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। খোজকাঢ়িব, ইয়াত খোজকাঢ়ি ভাগৰ লাগি গৈছে। আৰু মোৰ ভাগৰ মেইনলি চাবিটো পৰি গৈছে বাইকৰ, আৰু বিচাৰি পালোঁগৈ। সেইকাৰণে ভাগ্য ভাল হ'লেও, মানে চাবিটো পৰি গুচি আহিছিলে মণি বেগলৈতে। ত' অৱস্থা বেয়া বিচাৰি ত' আপোনালোক আহিলেও ভালকৈ আহিব। এতিয়া খোজকাঢ়ি ভাগৰ লাগিছে, গাত জোচ নাইকিয়া গৈছে। আৰু ইয়াত বাইক লৈ যাব নোৱাৰি ক'লোঁ। ফাইনেলি গাইজ বহুত দূৰ খোজকাঢ়ি বহুত ভাগৰ লাগি গ'ল। এতিয়া মানে আৰু বিশেষ দেৰি নকৰোঁ, মানে খোজকাঢ়ি ভাগৰ লাগিলে এতিয়া অলপ জীয়াইছোঁ বাইকতে বহি। আৰু লগত আহি আছে, তেতিয়াহ'লে আমাৰ ৰখি মেলি মেলা আছে, মেলালৈ যাম, মেলাত অকণমান থাকিম, তাৰপিছত ঘৰলৈ যাম। আৰু বাকী আপোনালোককো দেখালোঁ যিমান মানুহবোৰ অলপ দেখালোঁ। ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। শেষত আমি এতিয়া ফুচকা খাওঁ, তাৰপৰা ঘৰমুৱা হওঁ। আৰু ক'ত চাই দিয়ক, 100 টকা নিদিয়ে নেকি? ভাইৰেল কৰি দিবা আপোনাৰ 100 টকা দিবই লাগিব। এয়া 100 টকাকৈ ফুচকা নিদিওঁ বুলি কৈছে, কিন্তু আমি নাই নেৰিছোঁ। 100 টকা দিবই লাগিব, তাৰপিছত ঘৰমুৱা হ'ম, তেতিয়াহে ঘৰ যাম। আৰু খাই মেলি ঘৰ যাম। আপোনালোকৰ ভিডিঅ' চাই লাইক কৰি দিব, আৰু এই দাদাক ভাইৰেল কৰি দিব দেই। চেঞ্জ কৰি দিলে ওলাই দিলে, বেলেগ এজন আছিলে ভয়তে বেলেগ এজন ওলাই দিলে। কিন্তু এতিয়া 100 টকাকৈ দিব দাদাই, দিব না আপুনি 100 টকা? অঁ দিব, এজনে দিব, ইজনে নিদিয়ে। থেংক ইউ, দিয়া কৰি দিব, বাই বাই।